অনুষ্ঠান আয়োজন করা হয়েছে। বিগত বছৰৰ দৰে এইবেলিও আমি 2025-26 বৰ্ষৰ বিদ্যা মন্দিৰ হাইস্কুল সৰুপেটাৰ আমি বঁটা বিতৰণী ও বিচিত্ৰ অনুষ্ঠানখন আমি আজি সমাপ্ত হ'ব। আমাৰ এই অনুষ্ঠানটি যোৱা 9 তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু 13 তাৰিখে আজি সমাপ্ত হ'ব। এই কাৰ্যসূচীত খেল ধেমালি, নাচ গান আৰু বঁটা প্ৰদান অনুষ্ঠান। নমস্কাৰ জনাইছোঁ সকলোকে আমাৰ এই বিদ্যা মন্দিৰ হাইস্কুল সৰুপেটাৰ পৰা। আৰু আজি আমি এই দ্বিতীয় দিনৰ কাৰ্যসূচী কৰি আছোঁ। আমাৰ বাৰ্ষিক খেল ধেমালিসমূহ কেইদিনমান আগৰ পৰা হৈ গৈছে। যিসকল ছাত্ৰ ছাত্ৰী ইয়াতে পাৰদৰ্শিতা দেখুৱাইছে তেওঁলোকক আজি ইয়াত পুৰস্কাৰসমূহ প্ৰদান কৰা হ'ব। লগতে শিক্ষাৰ্থীসকলৰ ভিতৰত যিবিলাকে সৰ্বোচ্চ নম্বৰ পাইছে তেওঁলোককো বিভিন্ন পুৰস্কাৰৰ ব্যৱস্থা আছে। আমাৰ ইয়াত আমাৰ বিদ্যালয়ৰে প্ৰাক্তন শিক্ষয়িত্ৰী মিনতী দাস বাইদেৱে উচ্চ শাখা আৰু নিম্ন শাখাৰ বাবে 2জন ছাত্ৰ নিৰ্বাচিত কৰিছে। লগতে সকলো ফালৰ পৰা সামৰি অলৰাউণ্ড ডেভেলপমেণ্টৰ ওপৰত ডক্টৰ অনুৰূপা চৌধুৰী বাইদেৱে এটি শ্ৰেষ্ঠ শিক্ষাৰ্থীৰ বঁটা আগবঢ়াইছে। আৰু আমাৰ প্ৰাক্তন প্ৰধান শিক্ষক ৰূপেশ চন্দ্ৰ দাস ডাঙৰীয়ায়ো এনেকুৱা এটা বঁটা